নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ্ট পৰ্টেলৰ যি CUT এডমিশ্যনৰ মেৰিট লিষ্ট আছিলে আপোনালোকৰ নন CUT ইতিমধ্যে হৈ গ'ল। CUT যি মেৰিট লিষ্ট আছিলে মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে ফাৰ্ষ্ট ৰাউণ্ডৰ। যিসকল কেণ্ডিডেটে CUT কাৰণে এপ্লাই কৰিছিলে বা CUT আণ্ডাৰত কলেজবিলাকত পঢ়িব বিচাৰিছিলে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব বা মেৰিট লিষ্টবোৰ চাব পাৰিব। মেৰিট লিষ্টবোৰ চাবৰ কাৰণে আপোনালোকে লগ ইন কৰিব ছমাৰ্ট পৰ্টেলত আগতে যেনেদৰে গৈছিলে তেনেকৈ যোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব পাৰে, নহ'লে আপোনালোকে মেৰিট লিষ্ট ছেকশ্যনত আহি পেলাই মেৰিট লিষ্টখিনি চাব পাৰে। ইয়াত আপোনালোকে দেখিছে CUT ৰাউণ্ড 1ৰ আপোনালোকৰ দিয়া হৈছে, গতিকে আপোনালোকে ৰাউণ্ড 1ৰ যি মেৰিট লিষ্ট আছে সেইখিনি চাব পাৰে। ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ ফিজিক্স আপোনালোকৰ ইয়াত নট এভেইলেবল দেখুৱাই আছে, কিন্তু আপোনালোকৰ যি কলেজবিলাকৰ ৱেবছাইট আছে সেই কলেজবিলাকৰ ৱেবছাইটত আহিলে আপোনালোকে মেৰিট লিষ্টবোৰ চাব পাৰে। ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি আগৰ ৰাউণ্ড 1 মানে আগৰ কথা উল্লেখ হৈছে, গতিকে আপোনালোকে ৰাউণ্ড 1ৰ এইখিনি আমি চাওঁ তেতিয়া আপোনালোকৰ চাব ইয়াত আগৰখন আহিব, অৰ্থাৎ আপোনালোকৰ নন CUTখনে আহিছে, ইয়াত CUT অহা নাই, অৰ্থাৎ আপোনালোকৰ এতিয়ালৈকে উপলব্ধ হোৱা নাই। হয়তো কালি ৰাতিপুৱা হয়তো আপোনালোকৰ আৰম্ভ পাই যাব, নহ'লে ৰাতিপুৱাৰ ভিতৰত পাই যাব, নহ'লে আপোনালোকে চব কলেজত চাব এপাক। ইয়াত আপোনালোকে চাৰ্চ কৰি যি চাব বিচাৰিছে তেনেকৈ চাৰ্চ কৰি চাব। ধৰি লওক মই ইয়াত দিছোঁ, ইয়াত ধৰি লওক মই ইউনিভাৰ্চিটিখন নাম দিছোঁ, ইয়াত কটন লিখি দিছোঁ। কটন লিখি দিয়াৰ পিছত কটন ইউনিভাৰ্চিটি মাৰি দিছোঁ, চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত কটন ইউনিভাৰ্চিটিৰ কিবা ন' ৰিজাল্ট ফাউণ্ড দেখুৱাইছে, অৰ্থাৎ কটন ইউনিভাৰ্চিটি আপলোড কৰা নাই। মই গতিকে আপোনালোকৰ কলেজবিলাকো ৱেবছাইটত গৈ দেখুৱাম, আপোনালোকে চাব পাৰিব। মই প্ৰথম আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখুৱাম। ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিসকল কেণ্ডিডেটে পঢ়িব বিচাৰিছিলে তেওঁলোকে সেই মেৰিট লিষ্টখিনি ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকক মই প্ৰথম ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখুৱাই দিম। আপোনালোকে গুগলতে চাৰ্চ কৰিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি। ডিব্ৰুগড় ইউনিভাৰ্চিটি চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট পাব তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে তলত এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে দেখিব এডমিশ্যন চিডিউল অফ 5 year ইণ্ডিকেট পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, আৰু তলত দেখিছে প্ৰভিজনেল মেৰিট লিষ্ট এডমিশ্যন টু দ্য FY IPSC প্ৰগ্ৰেম ফৰ দ্য ছিজন 2024-25 বেছ অন CUT স্ক'ৰ। অৰ্থাৎ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি ৱেবছাইট আছে ৱেবছাইটৰ মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে, গতিকে আপোনালোকে চাব পাৰে। প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। ইয়াত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখিনি চাব পাৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ। এইখন দেখিছে আপোনালোকৰ CUT বেছ আহিছে কেনেকৈ। আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ মই এখন ডাউনলোড কৰি দেখুৱাইছোঁ। CUT স্ক'ৰ পাইছোঁ 194, আনৰিজাৰ্ভ কেটেগৰী। তেনেকৈ চিট কেইটা দিয়া হৈছে, 5টা চিট দিয়া হৈছে আনৰিজাৰ্ভত। তেনেকৈ আপোনালোকে টোটেল চিট 5টা দিয়া হৈছে, গতিকে আপোনালোকে চাব পাৰে এনেকৈ আনৰিজাৰ্ভ বুলি উল্লেখ কৰিছে। OBC এটা, SC এটা, ST প্লেনৰ এটা, যিমানটা চিট আছে তাৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ দিয়া হয়। তেনেকৈ আপোনালোকৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টটো চাব পাৰে যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিছে। ইয়াত আপোনালোকৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টত দি দিয়া হৈছে, আপোনালোকে এনেকৈ ডাউনলোড কৰি চাব পাৰে। লগতে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিক যিখিনি ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ দিছে, ধৰি লওক আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িব বিচাৰিছে, তেওঁলোকে ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ দিছে। ইয়াত কৈছে এডমিশ্যন কেতিয়া কৈছে, এডমিশ্যন ডেট হৈছে 12-13 আগষ্ট, ফাৰ্ষ্ট মেৰিট লিষ্টৰ 10টা বা 4:30টাৰ ভিতৰত। গতিকে আপোনালোকে ডকুমেণ্ট এইখিনি ক্লাছ 10, 12 লৈ যাব লাগিব, স্ক'ৰ কাৰ্ড, CUT, EWS যদি এপ্লিকেবল হয়। ফিজ ষ্ট্ৰাকচাৰ কিমান সেইটো উল্লেখ কৰিছে, অফিচ ফি ৱেভাৰ সেইখিনি উল্লেখ কৰিছে। গতিকে আপোনালোকে এনেকৈ ফিজ ষ্ট্ৰাকচাৰটো চাব পাৰে। ফিজ ষ্ট্ৰাকচাৰ চবৰে বেলেগ বেলেগ, ছায়েন্সৰ কাৰণেও বেলেগ, আৰ্টছৰ কাৰণেও বেলেগ। গতিকে আপোনালোকে ছায়েন্সৰ কাৰণে যদি এনেকৈ চাই ক্লিক কৰিলে আপোনালোকে এইবোৰ ফিজ ষ্ট্ৰাকচাৰ আপোনালোকে চাব পাৰিব। দেখিছে টোটেল ফিজ 15,888 টকা বুলি দেখুৱাইছে, গতিকে আপোনালোকে এনেকৈ ডাউনলোড কৰি চাব পাৰিব। এতিয়া আমি বাকী কলেজবিলাকৰ চাম, বাকী কোনবিলাকে দিছে বা বাকী ইউনিভাৰ্চিটি কোনবিলাকে তেওঁলোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। এতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটি চাম। গুৱাহাটী ইউনিভাৰ্চিটি এনেকৈ চাৰ্চ কৰিব, গুৱাহাটী ইউনিভাৰ্চিটি বুলি। গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিছে নে আমি চাম। এডমিশ্যনত এনেকৈ ক্লিক কৰিব। এডমিশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখিব এডমিশ্যনৰ ন'টিচ পাব। আপোনালোকৰ ইয়াত প্ৰভিজনেল মেৰিট লিষ্ট এইবিলাক দিয়া হৈছে, LLB দিয়া হৈছে, আপোনালোকৰ FYG দিয়া নাই। FYG দিবৰ কাৰণে দিছে নে চাবৰ কাৰণে আমি ডাইৰেক্ট মেইন ৱেবছাইটত যাম। মেইন ৱেবছাইটত যোৱাৰ পিছত আপোনালোকৰ এনেকৈ অলপ দেৰি লাগে, আপোনালোকৰ 2 মিনিট 3 মিনিটমান সময় ল'ব পাৰে। এনেকৈ আমি চাম মেইন ৱেবছাইটত আপোনালোকৰ মেৰিট লিষ্ট দিয়া হৈছে নে নাই। আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত যেতিয়া এণ্ট্ৰি কৰিছোঁ দেখিছে আপোনালোকে ইয়াত ন'টিফিকেশ্যনবোৰ দিয়া হৈছে। এই ওপৰত যে আপোনালোকে ব্লু কালাৰৰ দেখিছে ন'টিফিকেশ্যনটো গৈ আছে, আপোনালোকে তাত
দেখিব আপোনালোকৰ মেইল লিষ্ট পাব্লিছ হৈছে নাই। ইয়াত পাব্লিছ হ'লে আপোনালোকে লিখি দিব যে আপোনালোকৰ যি FYIMP আছে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ 5 বছৰীয়া যি UG প্ৰগ্ৰেম আছে তাৰ মেইল লিষ্ট পাব্লিছ হৈছে নাই ইয়াত আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকৰ নটিচবোৰ গৈ থাকে, এনেকৈ আপোনালোকে চাব পাৰিব। যদি পাব্লিছ হৈছে ইয়াত উল্লেখ কৰিব ওপৰত আপোনালোকে চাব। ইয়াত দেখিছে এডমিশ্যন ইনটু 5 years ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম, অৰ্থাৎ আপুনি ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কি ওলাই আমি চাম। অপেনিং ডকুমেণ্ট ওলাইছে। ইয়াত আপোনালোকক কি দিছে আমি চাওঁ। ইয়াত আপোনালোকৰ অকল হেৰিখন দিয়া আছে, আপোনালোকৰ মানে ইয়াৰ মেইল লিষ্টৰ হেৰি অহা নাই। আমি নটিচ ছেকশ্যনত গৈ চাম যে আপোনালোকৰ নটিচ ছেকশ্যনত দিছে নাই। মাত্ৰ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইতিমধ্যে আপলোড হৈছে, গতিকে আপোনালোকৰ ৰাতিপুৱালৈ বাকীবিলাকৰো হয়তো ওলাব। গতিকে আপোনালোকে প্ৰত্যেকখন ইউনিভাৰ্চিটি তাত চাৰ্চ কৰিলে হয় শৰ্মাৰ পৰ্টেলত, নহ'লে আপোনালোকে কলেজবিলাক বা যি ইউনিভাৰ্চিটি ৱেবছাইট আছে তাত আহি আপোনালোকে এনেকৈ আপোনালোকৰ সেইখিনি যি মেইল লিষ্ট আছে মেইল লিষ্টখিনি চাব পাৰে। প্ৰত্যেকখন কলেজ বা শৰ্মাৰ পৰ্টেলতে আপোনালোকে চাৰ্চ কৰিব পাৰে। শৰ্মাৰ পৰ্টেলত চাৰ্চ কৰিলে আপোনালোকৰ সকলো ওলাই যাব। গতিকে প্ৰত্যেকখন ইউনিভাৰ্চিটি হওক বা কলেজত আপোনালোকে মেইল লিষ্ট ছেকশ্যনত গৈ পেলাই বা লগ ইন কৰি আপোনালোকৰ লগ ইন কৰি চাব পাৰে আপুনি চিলেকশ্যন হৈছে নে নাই হোৱা। লগ ইন কৰিলে আপোনালোকে চাব পাৰিব।